নমস্কাৰ অসমবাসী ৰাইজ, মই নিকুমণি বৰা দত্ত। মোৰ ইউটিউব চেনেল অৰ্গেনিক ফাৰ্মিঙৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ অৰ্গেনিক যিখন ফাৰ্ম হ'বলৈ গৈ আছে, তাত আমি কিছুমান শাক পাচলি আৰু ফল মূলৰ বীজ সংগ্ৰহ কৰিছিলোঁ। এইখিনি আজি আমি আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হ'ল আমাৰ পাঁচমুখীয়া কচু। এয়া লগতে নিম পাত, বহু ঔষধি গুণযুক্ত। এয়া আছে আমাৰ ওচৰতে চেনি কচু, আচলতে গুটি আৰু ঠাৰি দুইটাই খোৱা হয়। আৰু এয়া এল'ভেৰা পুলি, সকলোৱে নিশ্চয় চিনি পায়। এয়া হ'ল আমাৰ নৰসিংহ, বহুখিনি ঔষধি গুণযুক্ত। এয়া হ'ল আমাৰ পদিনা, আৰু এইটো বেঙেনা আচলতে যাত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ আলঙৰ পৰা সংগ্ৰহ কৰা হৈছিলে। এয়া হ'ল আপেল বেঙেনা বুলি কয়, আচলতে ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগো হ'ব পাৰে। এয়া হ'ল আমাৰ শেৱালি গছৰ পুলি। শেৱালি গছ সকলোৱে চিনি পায়, বহু ঔষধি গুণযুক্ত। আৰু অসমীয়া ইয়াত পাতে গজা বুলি মানুহে চিনি পায়। এয়া হ'ল আমাৰ দুপৰ টেঙা পাত, আৰু এয়া হ'ল আমাৰ গোল নেমু, আৰু এয়া বাহমী শাক, সকলোৱে চিনি পায় আৰু ঔষধি গুণযুক্ত, সেয়া সকলোৱে পৰিচিত। আৰু এয়া আমাৰ মধুসোলেং, আৰু এয়া হ'ল আমাৰ ক'লা জামু, ডাঙৰ যিটো ক'লা জামু হয় সেয়া। আৰু লগতে জাতিলাও, সেইফালে অমিতা, এইফালে পাণ, এইফালে জালুক। এয়া হ'ল আমাৰ পালেং, আৰু লগতে এইখিনি আমি পুনি সংগ্ৰহ কৰিছোঁ। আমাৰ আচলতে এজলা বুলি কয়, এইখিনি জৈৱিক সাৰ হিচাপে ইয়াক প্ৰয়োগ কৰা হয়। আৰু পৰ্যায়ক্ৰমে আমি এবিধকৈ যিমানখিনি আমাৰ অসমীয়া শাক পাচলিয়েই হওক, ফল মূলেই হওক, লাহে লাহে বিলুপ্তি হৈ আমাৰ মাজৰ পৰা গৈ আছে, সেইখিনি যাতে আমাৰ অৰ্গেনিক ফাৰ্মখনত আমি সংৰক্ষিত কৰি ৰাখিব পাৰোঁ, তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ।